গোলাঘাটৰ মক্ৰং চাহ বাগিচাত অভিনন্দন অনুষ্ঠান। গোলাঘাট জিলাৰ মক্ৰং পঞ্চায়তৰ অন্তৰ্গত মক্ৰং চাহ বাগিচাৰ ৰংগমঞ্চত বাগিচাখনৰ পৰিচালকবৃন্দ আৰু সমূহ শ্ৰমিক ৰাইজৰ উদ্যোগত আজি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰি মক্ৰং চাহ বাগিচাৰ জ্যেষ্ঠ সহপৰিচালক ইফতিকাৰ হক আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা উপদেষ্টা দীপক তুৰীয়ে ৪৩জন ছাত্ৰ ছাত্ৰীক অভিনন্দন পত্ৰ, ফুলাম গামোচা, কিতাপ আৰু নগদ ২৫০০ আৰু ৩০০০কৈ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত মক্ৰং চাহ বাগিচাৰ সহ পৰিচালক দিতপল ফুকন, অসম চাহ মজদুৰ সংঘ গোলাঘাট জিলাৰ সম্পাদক ঘনশ্যাম বাৰহৈ, ঘিলাধাৰী চাহ মজদুৰ সংঘৰ সম্পাদক বাবুল বাউৰী, সমাজকৰ্মী বীৰ তাঁতী, কমল তাঁতী, দীপক তুৰী, চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ উপসভাপতি আকাশ তাঁতী আদি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁতৰে মক্ৰং শ্ৰমিক সংঘৰ সভাপতি জিতেন চাওতাল আৰু সম্পাদক মহেশ তাঁতীয়ে। গোলাঘাটৰ পৰা জীৱান গগৈ ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমাৰ মক্ৰং চাহ বাগিচাৰ পৰিচালকবৃন্দ তথা আমাৰ বাগিচা সংগ্ৰহৰ বিষয়ববীয়াৰ সৌজন্যত তথা মক্ৰংবাসী ৰাইজৰ সহযোগত আমাৰ আজি ইয়াত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ইয়াত খুব সুন্দৰভাৱে তেওঁলোকক আমি সম্বৰ্ধনা কাৰ্যসূচী লওঁ। গতিকে তেওঁলোকৰ ভৱিষ্যতে আমি উজ্জ্বল কামনা কৰিছোঁ, ভৱিষ্যত জীৱন, আৰু আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে আমাৰ বাগিচালৈ খুব সুনাম কঢ়িয়াই আনিব। ইয়াকে মই আশা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনাগত দিনতো এই কাৰ্যসূচী আপোনালোকৰ চলি থাকিব আৰু ভৱিষ্যতে অনাগত দিনতো আমাৰ এই কাৰ্যসূচী আমি চলাই ৰাখিম, তাকে আমি কামনা কৰিছোঁ। আপুনি ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰতি কি আহ্বান জনাব? তেওঁলোকক ভৱিষ্যতে এজন সুনাগৰিক হৈ সমাজলৈ তেওঁলোকে যাতে অৱদান আগবঢ়াব পাৰে, তথা আমাৰ এই বাগিচাখনৰ কাৰণে তেওঁলোকৰ বহুত কৰণীয় আছে। তেওঁলোকে যাতে সেই বাগিচাৰ প্ৰতি তেওঁলোকে অৱদান আগবঢ়াব পাৰে, তাৰে মই কামনা কৰোঁ। প্ৰথমতে মই সাংবাদিকসকলক মই মোৰ চাহ বাগিচা শ্ৰমিক ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ। এইটো যিটো আমাৰ এইটো সম্বৰ্ধনা অনুষ্ঠানটো আজি বহুত বছৰৰ আগৰ পৰা চলি আহিছিল আৰু এইটো আমি আগলৈকে পাছৰ চামবিলাকো বাহাল ৰাখিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো আমাৰ শ্ৰমিক ৰাইজৰ বহুত এটা অৱদান আছে আৰু ইয়াত আমি মানপত্ৰ দিয়া হয়, লগতে এটা আমাৰ পৰিচালক মহোদয়ৰ তৰফৰ পৰা এটা কিতাপ দিয়া হয় আৰু গামোচা দিয়া হয়। আৰু আমি শ্ৰমিক ৰাইজৰ যিটো মজুৰিৰ পৰা কৰ্তন কৰা হয় তাৰে আমি ২৫০০, ২০০০, ৩০০০ তেনেকুৱা পাৰ্চেণ্টেজ চাইজ ফাৰ্ষ্ট ডিভিজন যি পাছ কৰিছে তেখেতলোকক ৩০০০০কৈ পইচা দিয়া হয়। প্ৰায় আমাৰ প্ৰত্যেক বছৰ ৪০-৫০টা কৃতি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত উপস্থিত থাকে আৰু আমি প্ৰত্যেক বছৰে দেখিবলৈ পাইছোঁ যে ১০-৫টা বাঢ়িয়ে গৈছে, কমা নাই। তো এইটো আমি ইয়াকে ধন্যবাদ দিছোঁ। আমি সকলোৱে এই কাৰ্যসূচীটো বাহাল ৰাখিব লাগে আৰু এইটো ধৰি ৰাখিব লাগে, পাছলৈকে আৰু জাক জমকতা হিচাপে পাতি যাব বুলি মই ইমানে কৈ ধন্যবাদ জনাইছোঁ। যি তোমালোকক সম্বৰ্ধনা জনাইছে, তোমাৰ অনুভৱটো কোৱাচোন, কেনেকৈ লাগে? আজি আমাক এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত যি উপস্থিত থকা সকলোকে মই ধন্যবাদ দিছোঁ। তেওঁলোকে আমাক বহুত ভালদৰে শুশ্ৰূষা কৰিছে আৰু আগন্তলৈকে এই সম্বৰ্ধনাটো চলি থাকিব বুলি আশা আছে। আৰু যিহেতু এটি অলপ ফাৰ্ষ্ট ডিভিজন বেছি ওলাইছে বা ছেকেণ্ড ডিভিজন বেছি ওলাইছে, বহুত মানুহ আমাৰতো এতিয়া এডুকেট হৈছে। এই গাঁওখনৰ পৰা যদি এডুকেট হয় সিহঁতি ডেভেলপ হ'ব বুলি মোৰ বিশ্বাস আছে। আৰু এই সম্বৰ্ধনাটো বহুত ধুনীয়াকৈ পতাৰ বাবে ধন্যবাদ। তুমি যিহেতু সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছা, তুমি পঢ়া শুনাৰ বিষয়ে কেনেকৈ কৰিছিলা? পঢ়া শুনা কোৱাচোন। মই যিহেতু মেট্ৰিকত 76% উত্তীৰ্ণ হৈছোঁ, তাৰ বাবে মই ৰাতি যিহেতু টিউশ্যন লৈছিলোঁ, মই টিউশ্যন নোলোৱাকৈ নাই কৰা। টিউশ্যন লৈ পেলাই ইমান কষ্ট কৰাৰ বাবে মই এইটো পালোঁ। আকৌ যদি ভালদৰে আমি কষ্ট কৰি আগন্তলৈকে যাওঁ, যদি আমি আকৌ উত্তীৰ্ণ হ'ম বুলি বিশ্বাস আছে। তুমি ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰতি কি ক'বা পঢ়াৰ ক্ষেত্ৰত? মই ছাত্ৰ ছাত্ৰীবিলাকক এটাই এডভাইচ দিব বিচাৰিছোঁ যে সিহঁতি এতিয়া যিহেতু ষ্টাৰ্টহে হৈছে, 10ৰ ষ্টাৰ্টহে হৈছে, সিহঁতি এইটো শেষ বুলি নাভাবক। যাতে এইটো পঢ়ি শুনি যদি সিহঁতি আগবাঢ়ি যায়, আমাৰ ফিউচাৰ জেনেৰেশ্যনো সিহঁতক ফ'ল' কৰি যাব বুলি মোৰ বিশ্বাস আছে। থেংক ইউ।